আপোনালোকক মোৰ আজি এই ভিডিঅ'ত স্বাগতম জনাইছোঁ। আজি এটা নতুন টপিক লৈ এই ভিডিঅ'টো মই প্ৰস্তুত কৰিছোঁ। বিশেষকৈ আজি এই টপিকটো HS ফাইনেল ইয়েৰ এক্সাম যিসকলে দিব তেওঁলোকৰ কাৰণে দৰকাৰী হ'ব বুলি মই ভাবোঁ, আৰু সেইবাবে আপোনালোকৰ এই ভিডিঅ'টো মই বনাইছোঁ। আপোনালোকে চাব পাৰিব HS যিসকল ফাইনেলৰ এক্সাম দিব। যিহেতু আপোনালোকৰে বহুতৰে প্ৰশ্ন এটা আছিল যে যদিহে HS ফাইনেল ইয়েৰ এক্সামত ইংৰাজীত বেয়া হয় তেতিয়াহ'লে আচলতে কি হ'ব মোৰ পৰীক্ষাটো। গতিকে এনে ক্ষেত্ৰত আপোনালোকক অকল ইংলিছৰ কথাই নহয় বাকীখিনি ছাবজেক্টৰ কথাও মই অকণমান ক'ব চেষ্টা কৰিম। গতিকে ভিডিঅ'টি শেষলৈকে চাই থাকিব। যদি আপোনালোক মোৰ চেনেলটোত নতুন তেন্তে ছাবস্ক্ৰাইব কৰি ল'ব আৰু যিমান পাৰে সিমান ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, সকলোৰে বাবে হেল্পফুল হয়। প্ৰথম কথা হৈছে আপোনালোকে যেতিয়া হায়াৰ ছেকেণ্ডেৰী ফাইনেল ইয়েৰ এক্সাম দিব তাত যদিহে আপোনালোকৰ প্ৰথমতে মই গোটেই যিখিনি মানে আপোনালোকৰ ছাবজেক্ট আছে তাৰ ওপৰতে কথাটো কৈ লওঁ, তাৰপিছত সেই যিটো আপোনালোকে প্ৰশ্ন কৰিছে সেইটোৰ উত্তৰ আপোনালোকে সহজে পাই যাব। চ' আপোনালোকে যিহেতু 6টা ছাবজেক্ট লয় বা 6টা ছাবজেক্ট সাধাৰণতে থাকে, কিছুসকলে 5টা লয়। গতিকে এই 6টা ছাবজেক্ট যিসকলৰ থাকে বা 5টা ছাবজেক্টেই যাৰাই থাকক, তাৰে আপোনালোকৰ দুটা বিষয়, বিশেষকৈ দুটা বিষয়, সেয়া হৈছে অসমীয়া বা অলটি, ইংৰাজী। এই দুটা আচলতে বিষয় আপোনালোকৰ যিহেতু কম্পালচৰি হয়, গতিকে কম্পালচৰি যিবিলাক ছাবজেক্ট হয় সেই ছাবজেক্টবিলাক আপোনালোকে পাছ কৰাটো নিতান্তই প্ৰয়োজনীয়, আপোনালোকৰ পাছ কৰিবই লাগে। আৰু বাকী থকা যিকেইটা ছাবজেক্ট সেই ছাবজেক্টকেইটাতো দৰকাৰী, কিন্তু যিসকলে 6টা বিষয় লয় তাৰে এটা বিষয় অৰ্থাৎ 5টা ছাবজেক্টৰ যিহেতু মাৰ্কছবিলাক প্লাছ কৰে আৰু এটা বিষয় আপোনালোকৰ 4th ছাবজেক্ট হৈ যায়, গতিকে তেনে ক্ষেত্ৰত আপোনালোকৰ 5টা ছাবজেক্টত পাছ কৰাটো দৰকাৰী। আৰু যিসকলে 5টা বিষয় লয় তেওঁলোকেতো গোটেইকেইটা ছাবজেক্টতে আচলতে পাছ কৰিব লাগে। কিন্তু যিহেতু আপোনালোকে মোক প্ৰশ্নটো সুধিছিল যে ইংৰাজীত যদি বেয়া হয় তেতিয়াহ'লে কি হ'ব, গতিকে মই আপোনালোকক জনাওঁ যে ইংৰাজীত যদি আপোনালোকৰ ইংৰাজী বিষয়টোত যদি বেয়া হয় তেতিয়াহ'লে আচলতে আপোনালোকৰ যিটো ফাইনেল এক্সাম সেই ফাইনেল এক্সাম আপোনালোকৰ বেয়া হ'বও পাৰে বুলি এইটোৰ কাৰণেই কৈছোঁ যিহেতু আপোনালোকক কেতিয়াবা গ্ৰেছ মাৰ্কছো আপোনালোকক প্ৰদান কৰে। গতিকে তেনে ক্ষেত্ৰত আপোনালোকক কিমান গ্ৰেছ মাৰ্কছ আপোনালোকে পাব পাৰে সেইটো যিহেতু আমি নাজানো, গতিকে গ্ৰেছ মাৰ্কছ যদি পায় তেতিয়াহ'লেতো পাছ কৰি যাব। কিন্তু আপোনালোকৰ যদি 5টা বিষয়ত সেই 5টা বিষয়ৰ আচলতে কোনোবা এটাত যদি অলপ কম মাৰ্কছ পায় তেতিয়াহ'লে আচলতে আপোনালোকৰ অলপ দিগদাৰ হয়, কিন্তু পৰাপক্ষত আপোনালোকৰ ইংৰাজী আৰু অসমীয়াত বা ইংৰাজী আৰু অলটিত আপোনালোকে পাছ কৰিব লাগে। এই প্ৰশ্নটো যিহেতু আপোনালোকে বহুতেই সুধিয়ে আছিল, গতিকে উত্তৰ দিবলৈ চেষ্টা কৰিছোঁ। আগতেও মই অলৰেডি বনাইছিলোঁ, তথাপিও এতিয়া আপোনালোকৰ 4th ছাবজেক্টনো কোনটো হয় সেইটো আপোনালোকে এবাৰ জানি লওক। মই অলৰেডি আগত কৈছোঁ, তথাপিও আপোনালোকৰ যিটো 6টা বিষয় ল'ব, যদিহে 6টা বিষয় লয় তেতিয়াহ'লে 6টা বিষয়ত আটাইতকৈ কম পোৱা যিটো ছাবজেক্ট ইংৰাজী আৰু অসমীয়াক বাদ দি বাকী থকা 4টা বিষয়ত ভিতৰত যিটোতে আটাইতকৈ আপোনালোকে কম মাৰ্কছ পাব সেইটো হ'ব আপোনালোকৰ 4th ছাবজেক্ট। যদি ধৰি লওক ইংৰাজী অসমীয়াক আপোনালোকে বাদ দি দিয়ক, বাকী থকা ছাবজেক্ট 4টা অৰ্থাৎ পলিটিকেল ছায়েন্স, এডুকেশ্যন বা আপোনালোকৰ যিখিনি আছে লজিক বা বিভিন্ন আৰু এটা কোনোবা এটা ছাবজেক্ট আপোনালোকে লৈ লওক কম্পিউটাৰ। ধৰক এই 4টা ছাবজেক্টৰ ভিতৰত আপোনালোকে যিটোতে কম মাৰ্কছ পালে বা পলিটিকেলতে কম মাৰ্কছ পালে বা এডুকেশ্যনতে কম পালে এই 4টাৰ ভিতৰত, সেইটো হৈ যাব আপোনালোকৰ 4th ছাবজেক্ট। আৰু সেই 4th ছাবজেক্টটোৰ যিটো মাৰ্কছ সেই মাৰ্কছটো প্লাছ আপোনালোকৰ নকৰে, অৰ্থাৎ আপোনালোকৰ টোটেল মাৰ্কছত আপোনালোকে প্লাছ নকৰে। আপোনালোকে এইটো জানে হয়তো যে মেট্ৰিকত 6টা বিষয়ৰ ভিতৰত 6টাৰে আপোনালোকৰ মাৰ্কছ প্লাছ হয়, আৰু কিন্তু হায়াৰ ছেকেণ্ডেৰীত 5টা বিষয়ৰ মাৰ্কছ প্লাছ হয়, আৰু সেইটো কাৰণে পাৰ্চেণ্টেজো 5টালৈ ডিভাইড কৰি কিনেহে পাৰ্চেণ্টেজটো ওলোৱা হয়। গতিকে আপোনালোকৰ 4th ছাবজেক্ট কি হয় আপোনালোকে গম পাইছে চাগে। 4th ছাবজেক্ট কৰোঁতে আপোনালোকে কৰিব নোৱাৰে, আচলতে এইটো আপোনালোকৰ এনেকুৱা যে পৰীক্ষাত যিটোতে আপোনালোকৰ কম মাৰ্কছ হৈ যাব ইংৰাজী আৰু অসমীয়া বা ইংৰাজী আৰু অলটিক বাদ দি কিনে বাকী থকা 4টাৰ সেইটো আপোনালোকৰ 4th হৈ যাব। চ' সেইটো প্লাছ আপোনালোকৰ নহ'ব। আৰু অসমীয়া আৰু ইংৰাজী বা অলটি এইকেইটাৰ ভিতৰত যদি আপোনালোকে কোনোবা এটাত যদি বেয়া হয় তেতিয়াহ'লে আপোনালোকৰ পৰীক্ষাৰ প্ৰব্লেম আহিব পাৰে বা আপোনালোকৰ পৰীক্ষা বেয়া হ'ব পাৰে। যদিহে গ্ৰেছ মাৰ্কছ পায় তেতিয়াতো আপোনালোকৰ ক্লিয়াৰ হৈ যাব, কিন্তু যদি গ্ৰেছ মাৰ্কছ নাপায় তেতিয়াহ'লে আপোনালোকৰ পৰীক্ষা বেয়াও হ'ব পাৰে। চ' এইটো হৈছে আপোনালোকক জনাব লগা ইনফৰ্মেটিভ আপোনালোকৰ এটা ভিডিঅ', গতিকে হেল্পফুল হ'ব বুলি মই ভাবোঁ আচলতে HS যিসকল ফাইনেলৰ এক্সাম দিব তেওঁলোকৰ কাৰণে। চ' যিমান পাৰে সিমান শ্বেয়াৰ কৰি দিব যাতে আপোনালোকে ইংৰাজী আৰু অসমীয়া বাকী সকলোবিলাক ছাবজেক্টত যাতে আপোনালোকে ট্ৰাই কৰিব পাৰে, ভালদৰে পঢ়িব পাৰে তাৰ কাৰণে। চ' সেইবাবে আপোনালোকে শ্বেয়াৰ কৰক। আজিলৈ আপোনালোকে এইখিনি কথা জনাই এই ভিডিঅ'টোৰ পৰা মই বিদায় মাগিছোঁ। ধন্যবাদ।